হয় হয় আমি গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা এজেণ্ডা বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ আৰু সেই বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ এটা অংশ আমাৰ ইয়থ কনক্লেভ আমি ইয়থ কনক্লেভত আমি উঠি অহা যুৱ চামক যাতে আমি সঠিক ৰাস্তাৰে নি পেলাই তেওঁলোকৰ জীৱন গঢ়া আৰু তাৰ লগে লগে আমাৰ জাতীয় যিখিনি স্বাৰ্থ আমি নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো সমাজক এটা মানে সুস্থ সমাজ এটা মাষ্টাৰ ৰেচ কৰিবলৈ মানে অহৰহ চেষ্টা কৰি আছোঁ বডোফাৰ দিনৰ পৰাই তাৰ কাৰণে আমাৰ আন্দোলন হৈছিল আমি সকলোৱে অৱগত সেইকাৰণে আমি যুৱচামে যাতে আজিৰ তাৰিখত উঠি অহা যুৱচামে আজিৰ তাৰিখত যাতে আমাৰ আপচুৰ যিখিনি মট্ৰ এজেণ্ডা আপচুৱে যিখিনি কাম কৰি আছে আৰু আপচুৱে যিখিনি কাম কৰি আছে সেইটো যাতে সমাজটো সলনি কৰিব পাৰে তেওঁলোকে নিজৰ কেৰিয়াৰ গঠন কৰক নিজৰ কেৰিয়াৰ গঠন কৰি পেলাই তেওঁলোকে য'তে নাথাকক কিয় আমাৰ জাতিৰ যিখিনি সমস্যা আমাৰ বড়োসকলৰ যিখিনি সমস্যা সেই সমস্যাত যাতে মাতি পেলাই আমাৰ নিজৰ ঘৰখনক যাতে গুণগত ঘৰ কৰিব পাৰে সমাজখনক যাতে গুণগত ঘৰ কৰিব পাৰে ৰাজ্যখনক যাতে গুণগত হেৰি কৰিব পাৰে আৰু আমাৰ বড়োসকলৰ যিখিনি সমস্যা এই সমস্যাটো বুজি পেলাই এই সমস্যাবোৰ সমাধান কৰাত যাতে অংশগ্ৰহণ কৰিব পাৰে আমাৰ যুৱচামৰ পৰা যাতে যিকোনো বেয়া যিকোনো মানে চৰিত্ৰ বা আজিৰ তাৰিখত আমি দেখিছোঁ যুৱচামে কিছুমান মানে নকৰিবলগীয়া কামবিলাক কৰে ড্ৰাগছ খোৱাই হওক বা মদ সেৱন কৰাই হওক বা আমাৰ বাইক ৰাইডিং কৰাই হওক বা মানে আমাৰ পঢ়া শুনাত মন নিদিয়ে তো সেইবিলাক যাতে নকৰে আমাৰ মানে সমাজখন যদি সুস্থ সমাজ হ'ব লাগে আৰু এজন ব্যক্তি যদি নিজকে গঢ়ি তুলিব লাগে শিক্ষাত গুৰুত্ব দিব লাগে গতিকে যুৱচামে যাতে শিক্ষাত গুৰুত্ব দি পেলাই আমাৰ আপচুৰ যিখিনি এজেণ্ডা বড়ো জাতিক এখন মানে গুণগত সমাজ সৃষ্টি কৰা সেই কামত যাতে নিজকে নিয়োজিত কৰিব পাৰে সেইকাৰণে আমি আজি আপচুৰ যিখিনি মানে মট্ৰ বা আপচুৰ যিখিনি কথা যুৱচামে মানে অৱগত নহয় সেইবিলাক আমি অৱগত কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে এই অনুষ্ঠানটো লৈছোঁ। নমস্কাৰ ইতিমধ্যে আমি গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি দুধনৈত আমি যি ৰথ যাত্ৰা নহয় পদযাত্ৰা আমি অনুষ্ঠিত কৰিলোঁ এই যাত্ৰাটো অকল গোৱালপাৰা জিলাত হৈ থকা নাই নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমত আমাৰ এপচুৰ উদ্যোগতাত এই কাৰ্যসূচীটো লোৱা হৈছে আৰু ইতিমধ্যে আমি গোৱালপাৰা জিলাত এই ৰড মাৰ্চটো কমপ্লিট কৰিলোঁ আৰু আমাৰ ৰড মাৰ্চৰ মূল উদ্দেশ্যটো হৈছে কি আমাৰ বড়ো জাতিৰ মাজত ঐক্যতা বজাই ৰখা বড়ো জাতিৰ অস্তিত্ব ৰক্ষা কৰা আৰু বড়ো জাতিৰ উন্নতিৰ হকে কাম কৰা আৰু এই সন্দৰ্ভত নিখিল বড়ো ছাত্ৰ সন্থাই সময় সাপেক্ষে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আহিছে আজিৰ এই কাৰ্যসূচীটো অন্যতম তেনেধৰণৰ কাৰ্যসূচী আৰু ইয়াৰ দ্বাৰা আমি ৰাইজক আমাৰ সমূহ বড়ো জাতিটোক এটা মেছেজ দিব বিচাৰিছোঁ যে আজি আমি ইউনাইট হোৱাৰ সময় আহি গৈছে জাতিটোৰ অস্তিত্ব জাতিটোৰ উন্নতিৰ কাৰণে আজি আমি আমাৰ বড়ো ৰাইজক ইয়াৰ দ্বাৰা আহ্বান জনাইছোঁ যে আমি আমাৰ এডুকেশ্যনেল শৈক্ষিক সামাজিক অৰ্থনৈতিক আৰু বিভিন্ন দিশত আজি আমাৰ ঐক্যতাৰ মাজেৰে আমি কাম কৰাৰ সময় আহি গৈছে আমাৰ জাতিটোৰ ৰক্ষাৰ বাবে উন্নতিৰ বাবে তো আজিৰ এই যিটো অনুষ্ঠান আজিৰ যি এই পদযাত্ৰা এই পদযাত্ৰাৰ মাধ্যমেৰে আমি আমাৰ মাজত যিটো পিচ এণ্ড হাৰমনি ইয়াৰ বাবেও আমি আহ্বান জনাইছোঁ কাৰণ শান্তি আৰু সম্প্ৰীতি নাথাকিলে এটা কমিউনিটি কেতিয়াও ডেভেলপ হ'ব নোৱাৰে এটা সমাজ কেতিয়াও ডেভেলপ হ'ব নোৱাৰে আৰু এইবিলাক উদ্দেশ্য ৰাখি আজি আমি আমাৰ যিটো পদযাত্ৰা সেইটো আমি অনুষ্ঠিত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।